প্ৰণাম। ভক্তবিন্দু, সন্তান, ল'ৰা ছোৱালী, খুৰা ভাই ককাই সকলো শ্ৰীচৰণত শতকোটি প্ৰণাম। মই ৰাইজৰ ওচৰত খুব কৰজোৰে প্ৰাৰ্থনা কৰি কৈ আছোঁ যে আজি মই অত বছৰ ধৰি পূজা কৰি আছোঁ। গেৰকি আশ্ৰমৰ জমি হয়, ইয়াত কোনো দমকলৰ ব্যৱস্থাও নাই। মই কোনো কালেকশ্যনো কৰিব নোৱাৰোঁ। মই এটা নিৰক্ষৰ চানা বেচোঁ, ঘটি গৰম কৰোঁ। মানুহে ৰাইজে খুব মৰম কৰে আৰু চবতকৈ প্ৰিয় মৰম যদি দিছিল জুবিনৰ ভণ্টি, ধৰম ভণ্টি জংকী। সি অমাৱস্যাত আহিলেই আহি পূজা কৰে। তেওঁ মোক খুব সাহস দিয়ে, খুব শক্তি দিয়ে। কেতিয়াবা যদি ভোকত থাকোঁ খবৰ লয়, কিবা খালেনে, নাখালে খুৱাই যায়। তেওঁৰ দীৰ্ঘায়ু কামনা কৰোঁ। তেওঁ এনেকৈ যেন মন্দিৰত এজন নাৰী হৈ দেৱীৰ প্ৰতি ইমান আকৰ্ষণ। আজি তেওঁ আহিলে যে অলপ পানীৰ ব্যৱস্থা মই দিব পৰা নাই। আয়ে যে ক'ৰবাত বহিব, বহাৰ এটা স্থান নাই। এই ৰাইজে যে আহি অলপ পূজা পাৰ্বণ কৰি জেগাটোত যে অলপ বহুত ধুনীয়া প্লেচ, গেৰকি তল গেৰকি বিষ্ণু ৰাভা সমাধিৰ ওপৰত। মই ইমান আশাবাদী, মাক মই পাইছোঁ, কেইবাৰো পাইছোঁ। মোৰ সন্তান বেমাৰ হৈছিল, মই তাতো পাইছোঁ। ময়ো এক্সিডেণ্ট হৈছিল। তেতিয়া মোৰ পূজাৰীয়ে কৈছিল আপোনাৰ পূজা কৰিবই লাগিব। মই মাজতে জুবিন দাৰ কাৰণে পূজা এৰিছিলোঁ। জুবিন দায়ে ক'লে নাই, তোৰ পূজা এৰিব নোৱাৰিবি। মই পূজা কৰোঁ জানে। মোৰ ইমান আশা, মায়ে মোক চাব, সন্তানক চাব, ল'ৰা ছোৱালীক চাব, ৰাইজক চাব। আজি মই ভাগৰি যাওঁ। গৰমক গৰম বুলি নকওঁ, ঠাণ্ডাক ঠাণ্ডা বুলি নকওঁ। যোৱাকালি মই গৈছিলোঁ হাতীমৰা বাবাৰ আশীৰ্বাদ ল'বলৈ। খুব ভাল, মই তাত ঘটি গৰম দি আহিলোঁ। বাবাই চব পাৰ চৰাই খোৱালে, বাবাই আশীৰ্বাদ দিলে, তুমি যোৱা, তোমাৰ কাম হ'ব। মই খুব ৰাইজৰ ওপৰত বিশ্বাস, টকা নহ'লে একোৱেই নহয়। টকা লাগিব, কামৰ মানুহ লাগিব, কৰ্মীক লাগিব। মই সাংবাদিকসকলকো কওঁ যে মোক অলপ ধৰা আপোনালোকে, কাৰণ এই দেহাৰ ভৰসা নাই। আজি আছোঁ, কালি নাই। আৰু জুবিন দাৰ কাৰণে মই বহুত কান্দি আছোঁ। জুবিন দাৰ ন্যায় হ'ব লাগে, অমৃত পবাৰ ফাঁচি হ'ব লাগে। এই 4-5জন মানুহে যে কিমান অত্যাচাৰ কৰিলে। এডভোকেটসকলে কিজানি কালি ভক্ত, যিমান উকিলেই পঢ়ক, কা নালাগে কৈ আজি কানুন যদি বৰবাদ হৈ যায়, এই জগখন চাব কোনে, এই পূজা কৰিব কোনে? আমি বিশ্বাস কৰোঁ, আমাৰ বিশ্বাস থাকিব লাগিব। আজি মাৰ গৰ্ভত জন্ম নহ'লেতো আজি মা সন্তান নহ'লেও হয়। এই সন্তান হৈ মাৰ ওচৰত ইমান প্ৰাৰ্থনা কৰোঁ, জাগৃত দেৱী পূজা কৰোঁ। আজি দেশ জাগক, ব্ৰহ্ম সমাজ, ব্ৰাহ্মণ সমাজ জাগক, শূদ্ৰ বৈশ্য ক্ষত্ৰিয় সকলোৱে জাগি উঠক। আমাৰ ধৰ্মই যদি নাথাকে, আমাৰ যদি জাতিৰ ভাষাই নাথাকে, আমি যদি জাতিৰ হকে মাতেই মাতিব নোৱাৰোঁ, গুৰুজনা শংকৰদেৱে যেনেকৈ কৰি থৈ গৈছিল, এটা এটা পন্থা, এটা এটা চিৰি, এটা এটা বিল্ডিঙত উঠিব গ'লে, এটা এটা পাহাৰত উঠিব গ'লে এটা এটা চিৰিৰ দৰকাৰ। ঠিক ভগৱান পাবলৈ হ'লেও এটা চিৰিৰ দৰকাৰ। আমি সেইকাৰণে সন্মুখত মূৰ্তি ৰাখি পূজা কৰোঁ, কাৰণ মাৰ মূৰ্তি চালে তেতিয়া মন অনুভৱ হয় সন্মুখত মূৰ্তি আছে। মাৰ সন্মুখত মিছা কথা নকওঁ। মায়ে যেন আমাক শক্তি দিয়ে, মায়ে যেন সন্তানক চায়। এবাৰ এনেই পানী কম, একদম পানী কম, কাৰণ পানীৰ বেপাৰ চলিছে। এক গিলাচ পানী ক'ৰবাত কিনি খাব নোৱাৰিব। পইচা হ'লেহে চব পাব। চব পইচাৰ ওপৰত নিৰ্ভৰ কৰি আছে, চব পইচাৰ ওপৰত। এই পইচা কেনেকৈ ঘটিম, কি কৰিম, ভাগৰি যাওঁ। জয় আই অসম, জয় জুবিন দা, জয় মা কালী, জয় মা কালী।